উদুলি মুদুলি মৰিগাঁৱৰ তিৱা ফা ইন্দ্ৰ সিং দেউৰী ক্ষেত্ৰ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ তিৱা সাংস্কৃতিক মহোৎসৱ প্ৰাক ঐতিহাসিক কালৰে পৰা অসম তথা উত্তৰ পূব অঞ্চলত বসবাস কৰা ভূমিপুত্ৰ তিৱাসকলৰ বৰ্ণাঢ্য কৃষ্টি সংস্কৃতিক বিশ্বমুখী কৰি তোলাৰ প্ৰয়াসেৰে আৰু সাংস্কৃতিক সম্পদসমূহৰ সংৰক্ষণ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে মৰিগাঁও নগৰৰ স্কুল খেলপথাৰত তথা তিৱা ফা ইন্দ্ৰ সিং দেউৰী ক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়াকৈ তিৱা সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত হৈছে পুৱা তোৰণ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী অশোক ডেকাই তিৱা ফা ইন্দ্ৰ সিং দেউৰী ক্ষেত্ৰ উন্মোচন কৰে তিৱা স্বায়ত্ত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ ৰাধু কাকতিয়ে তিৱা সাংস্কৃতিক মহোৎসৱৰ পতাকা উত্তোলন কৰে ৰমাকান্ত দেউৰীয়ে স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সম্পাদক প্ৰণৱজ্যোতি মস্ৰঙে তিৱাসকলৰ পৰম্পৰাগত খাদ্য সম্ভাৰসমূহ এখনি প্ৰদৰ্শনীৰ জৰিয়তে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে আনহাতে মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে কেইবাজনো মন্ত্ৰী বিধায়ক উপস্থিত থাকিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে আজিৰ পৰা তিৱা সাংস্কৃতিক মহোৎসৱৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে প্ৰথম দিনৰ যি কাৰ্যসূচী ইতিপূৰ্বে পাঁচটাকৈ কাৰ্যসূচী সমাপন কৰা হ'ল ইয়াৰ পিছত আছে তিৱা সাংস্কৃতিক মঞ্চ উদ্বোধন তিৱা সাংস্কৃতিক মঞ্চ উন্মোচনৰ পিছতেই বিভিন্ন ঠাইৰ পৰা অহা তিৱা সাংস্কৃতিক দলসমূহে বিভিন্ন তিৱা সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰিব তিৱা সাংস্কৃতিক মহোৎসৱৰ তৃতীয় দিনৰ যি কাৰ্যসূচীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব আমি আশা কৰিছোঁ সমূহ জাতি জনগোষ্ঠীৰ লোকে আহি ইয়াত সমবেত হৈ তৃতীয় দিনৰ যি কাৰ্যসূচীটো সুন্দৰভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় আজিৰ পৰা আৰম্ভ হোৱা যি তিৱা সাংস্কৃতিক মহোৎসৱ এই সাংস্কৃতিক মহোৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ তিৱা সাংস্কৃতিক দলসমূহ আহি ইতিমধ্যে উপস্থিত হৈছেহি গতিকে তেখেতসকলে তিৱাসকলৰ হেৰাই যাব বিচৰা যি সংস্কৃতি এই সংস্কৃতিক ৰক্ষা কৰিবৰ কাৰণে প্ৰয়াস কৰিছে আৰু তিৱা সাংস্কৃতিক মহোৎসৱৰ জৰিয়তেও তিৱাসকলৰ বৰ্তমান সময়গতিত হেৰাই যাব বিচৰা যি সংস্কৃতি এই সংস্কৃতিক ৰক্ষা কৰিবৰ কাৰণে আমি তিৱা স্বায়ত্ত পৰিষদ ৰাজদৰবাৰ তিৱা জাতীয় সংগঠনসমূহে আমি প্ৰয়াস কৰিছোঁ যে সমূহ জাতি জনগোষ্ঠীৰ লোকসকলক আমি আহ্বান কৰিছোঁ সকলো সহযোগ আৰু সহযোগিতাৰ জৰিয়তে তিৱা যি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী সাংস্কৃতিক মহোৎসৱ এই সাংস্কৃতিক মহোৎসৱটো যেন আমি সুন্দৰভাৱে ৰূপায়ণ কৰিব পাৰোঁ মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট মাই নিউজ এনি